এইটো অভিযোগ একচুৱেলি আজি যোৱা দুমাহৰ পৰা দুবাৰকে নিউজ পত্ৰিকাত আহিলে। অহাৰ পিছত যোৱা বৃহস্পতিবাৰে তেখেতে মিটিং মাতিছিলে অভিভাৱকসকলৰ। তো তেতিয়া আমি নামাতাকে উপস্থিত হৈছিলোঁ। ময়ো এইখন বিদ্যালয়ৰ পৰাই পঢ়ি শুনি আজি আপোনাৰ সমাজত এজন প্ৰতিষ্ঠিত। তো মোৰ ঘৰ বেছি দূৰো নহয়। স্থানীয় যুৱক হিচাপে আমাক মাতবোল কৰা নাই আৰু মই এলুমিনি এছ'চিয়েশ্যনৰো এছিষ্টেণ্ট ছেক্ৰেটাৰী এইখন স্কুলৰ। তো আমাক মিটিংবিলাকত নামাতে সচৰাচৰ অধ্যক্ষগৰাকীয়ে। তো সেই হিচাপত কিছুমান গাৰ্জিয়ানে আমাক ক'লে যে আজি মিটিং এনেকুৱা আমাৰ পৰা এনেকুৱা পইচা লোৱা হৈছে। প্ৰায় 100মান গাৰ্জিয়ানে ইয়াতে স্কুলৰ সন্মুখতে একেথিৰেই ক'লে কাৰোবাৰ পৰা 500, কাৰোবাৰ পৰা 600, কাৰোবাৰ পৰা 1000 টকা এডমিশ্যনৰ নামত লৈছে। আজি তেখেতে স্পষ্টীকৰণ দিছে, আপোনালোকে গম পালে। তো সেইটো স্পষ্টীকৰণ একচুৱেলি যিসকল ব্যক্তিৰ পৰা পইচাখিনি সংগ্ৰহ কৰিছিলে তেতিয়া কিন্তু এনেকৈ কোৱা নাছিলে, তেখেতে এডমিশ্যনৰ নামতে লৈছে। চবতছে ডাঙৰ কথা, এডমিশ্যনৰ নামততো পইচা ল'ব নোৱাৰে, আপোনালোকেও জানে চৰকাৰী স্কুলবিলাকত। কিন্তু তেখেতে পইচাটো ল'লে কিন্তু কোনো ধৰণৰ ৰিচিভো দিয়া নাই গাৰ্জিয়ানসকলক। অবৈধভাৱে পইচাখিনি লৈছে। তো বাকীখিনি আজি মিটিঙত উত্থাপন হৈছে। উত্থাপন হোৱাৰ পিছত তেখেতৰ যিটো দায়সৰা মন্তব্য আপোনালোকে পালে, অধ্যক্ষগৰাকীয়ে দিলে। আৰু এইটো ফৰ দ্য ফাৰ্ষ্ট টাইম এইখন স্কুলত সঁচাকৈ লজ্জানত আমি হৈছোঁ, আমি প্ৰাক্তন ছাত্ৰ হিচাপে, যে নিউজত আহিলে বিভিন্ন আপোনালোকে জিলা সদৰৰ পৰা আজি সাংবাদিক বন্ধুসকল আহিছে। অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। মোৰ স্কুলখনত আহিছে, ভাল পাইছোঁ। কিন্তু যিটো পৰিৱেশত আপোনালোকক মাতিব লাগিছিলে সেই পৰিৱেশত কিন্তু আপোনালোকক মাতা হোৱা নাই বা আপোনালোকে আহি পোৱা নাই। আপোনালোকে যদি আহিলে হয় ভাল লাগিলে হয়, অধ্যক্ষগৰাকীৰ গাত দুখ নাথাকিলে হয়, যদি ৰিজাল্টটোও ভাল হ'লে হয়। এইখন স্কুলত আপোনালোকে জানে 2008 চনত ষ্টেণ্ড কৰা ল'ৰা ইয়াৰ পৰা ওলাই গৈছে। বিভিন্ন সময়ত ইয়াৰ পৰা ভাল ষ্টুডেণ্ট ওলাই গৈছে। আজি নৰ্থ ইষ্ট হিল ইউনিভাৰ্চিটিত কমিউনিকেশ্যনত ইঞ্জিনিয়াৰ, প্ৰফেচাৰ ইয়াৰ পৰা ওলাই গৈছে। ইয়াৰ পৰা বিভিন্ন পৰ্যায়ত ডক্টৰ ওলাইছে, MBBS, আপোনাৰ BHC, মাষ্টাৰ, প্ৰফেচাৰ গোটেই ওলাই গৈছে। তো আজি দুখ লাগিছে আমাৰ স্কুলখনৰ যিটো আভ্যন্তৰীণ যিখিনি ব্যৱস্থা খুব পুতৌ লগা হৈছে, যাৰ কাৰণে আমি এজন সচেতন নাগৰিক হিচাপে বা এইখন স্কুলৰ প্ৰাক্তন ছাত্ৰ হিচাপে আমি চৰকাৰকো অনুৰোধ জনাম যে এই খাটি খোৱা মানুহৰ ছাত্ৰ ছাত্ৰীৰ যিখিনি প্ৰাপ্য, সেই প্ৰাপ্যখিনি দিয়াত যি অধ্যক্ষ মহোদয়গৰাকীয়ে ব্যাঘাত জন্মাইছে বা এই খাটি খোৱা মানুহৰ পকেটৰ ধন যিটো অপচয় কৰিব চেষ্টা কৰি আছে, সেইটো খুব দুখজনক। আৰু মই বিভাগীয় কৰ্তৃপক্ষক ইয়াৰ ওপৰত উচিত তদন্ত কৰি এটা সুবিচাৰ কৰি দি এই পিছপৰা অঞ্চলটোৰ স্কুলখনৰ স্বাৰ্থত আৰু এই পিছপৰা অঞ্চলটোৰ ৰাইজৰ স্বাৰ্থত যাতে উচিত ব্যৱস্থা কৰে তাৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ ল'ৰা, ডাঙৰ ল'ৰা 19 বছৰ বয়স, মেট্ৰিক পৰীক্ষা দিছে 2 বছৰ হয়। দিয়াৰ পিছত মই চাৰ্টিফিকেট বনাই আনিছোঁ, এটা সৰু এটা ডাঙৰ, এটা 19, এটা 18। 3 মাহ আগপাছকৈ চাৰ্টিফিকেটটো বনাই দিছে কামাৰপাৰা চিভিলৰ পৰা। বনাই দিয়াৰ পিছত 4 বছৰ পিছত মই এতিয়া ওলাই লৈ CSPত যাই এইবাৰ অনলাইন কৰিব দিছে, ধৰি দিছে যে এইটো চোৱা নাই। 3 মাহ পিছত সন্তান হয় নেকি, দুটা ভাই। পিছত ধৰা পাই আহি চাৰ্টিফিকেট উঠাইছোঁ LP স্কুলৰ পৰা, আৰু এই গাৰ্লছৰ পৰা চাৰ্টিফিকেট উঠাইছোঁ। উঠাই কিনে তাক দিছোঁ যে সংশোধন কৰি দিওঁ। এতিয়া নাই, পইচা লিছে 300 টকা তেতিয়া দিছোঁ। আৰু পিছত যাই 1 মাহ ঘূৰি এওঁ মানে নকৰে, কৰাই নাই, আজি পৰ্যন্ত কৰা নাই। মই যাই ISক ধৰিছোঁ, মানুহ এটা আছে ISক ধৰিছোঁ, আহিছে সেই ফৰ্মটোত চিল চহী মাৰি দিছে। দিয়াৰ পিছত এই হাইমাৰাছত আহিছোঁ, সুপাৰিনটেণ্ডেণ্টে চিলটো মাৰিছে, চহীটো কৰিছে এই ফৰ্মত, এই স্কুল ফৰ্মত চহীটো কৰি দিছে। দিয়া হেড অফিচত পঠাইছোঁ গুৱাহাটীত, টকাও দিছোঁ তাতে। থৈ আহিছে যে যিটো তোৰ ল'ৰাটো ভৰ্তি কৰিছিল যে স্কুলত, সেই পাতাটো জেৰক্স কৰি সুপাৰিনটেণ্ডেণ্টে চিল চহী মাৰি দিব লাগিব, সেইটো বুলি কৈছে এই হেড অফিচত। পিছত আকৌ টকাখানি দি ঘূৰি আহিল। আজি 4 মাহ হ'ল, এওঁ মানে চহী নকৰে, টকা 20,000 খুজিছে মোৰ পৰা।